নমস্কাৰ জিকে আসাম চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ আৰু আজি আমি সাহিত্য একাডেমী 2024 আমাৰ অসমৰ যিসকল ব্যক্তিয়ে আমাৰ স্বনামধন্য ব্যক্তি আমাৰ সাহিত্য একাডেমী বঁটা পাইছিল আমি সেইসকলৰ বিষয়ে আমি জানিব আগবাঢ়িছোঁ আৰু 2024 বৰ্ষৰ অসম সন্তান হিচাপে শিশু সাহিত্যত তেওঁ ৰঞ্জু হাজৰিকা তেওঁ গ্ৰন্থ বিপন্ন বিস্ময় খেল এই উপন্যাসখন তেওঁ অসমীয়াত লিখিছিলে আৰু এই উপন্যাসখনৰ বাবেই তেখেতে শিশু সাহিত্যৰ সাহিত্য একাডেমী বঁটা তেওঁ লাভ কৰিছে আৰু এগৰাকী আমাৰ বড়ো কমিউনিটিৰ হয় তেখেত হৈছে ভাৰ্জিন জোকাভা মুছাহাৰী তেওঁ বহুমা বৈনৱী এই গ্ৰন্থখনৰ কাৰণে তেওঁ বড়ো ভাষাত তেওঁ শিশু সাহিত্য একাডেমী বঁটা পাইছিল আৰু আমাৰ তাৰ লগতে আৰু তিনিটি আমাৰ সুখবৰ আছে সেই সুখবৰকেইটা হৈছে যে যুৱ পুৰস্কাৰ হিচাপে নয়নজ্যোতি শৰ্মা তেওঁ জাল কটা জুই এই গল্প গ্ৰন্থখনৰ কাৰণে তেওঁ অসমীয়া ভাষাত তেওঁ লিখিছিল আৰু এইখন গ্ৰন্থৰ বাবে তেখেতেই সাহিত্য একাডেমীৰ যুৱ পুৰস্কাৰৰ বঁটা লাভ কৰিব সক্ষম হৈছে আৰু শ্ৰী সুতপা চক্ৰৱৰ্তী তেখেতে দেৰাই যে হলুদ ফুল গত জন্ম এই কাব্যগ্ৰন্থখনৰ কাৰণে তেখেতে বাংলা ভাষাত তেওঁ লিখিছিলে আৰু এই গ্ৰন্থখনৰ কাৰণে তেখেতে সাহিত্য একাডেমী 2024 বৰ্ষৰ যুৱ পুৰস্কাৰ তেওঁ লাভ কৰিবলৈ সক্ষম হৈছে আৰু এগৰাকী আমাৰ বড়ো কমিউনিটিৰ এগৰাকী লেখিকা যুৱ লেখিকা তেখেতে সাহিত্য একাডেমী যুৱ পুৰস্কাৰ সাহিত্য একাডেমী এৱাৰ্ড পাইছে চেল্ফ মেড ৰাণী বড়ো গ্ৰন্থ তেওঁ চাই খুলম এই গল্প গ্ৰন্থখনৰ কাৰণে এই গ্ৰন্থখন তেওঁ বড়ো ভাষাত তেওঁ লিখিছিল আৰু এই গ্ৰন্থখনৰ কাৰণে তেখেতে সাহিত্য একাডেমী 2024 বৰ্ষৰ যুৱ পুৰস্কাৰ তেখেতসকলে লাভ কৰিছে এয়া আছিল আমাৰ অসমৰ বাবে এই পাঁচজন ব্যক্তিৰ একদম আমাৰ স্বনামধন্য ব্যক্তিৰ হাতৰ লিখনিৰ পৰশত উজ্জীৱিত হোৱা সাহিত্য একাডেমী 2024 বঁটা পাবক সকলোকে এই ভিডিঅ'টো ধন্যবাদ জ্ঞাপন কৰিছোঁ যিসকলে আমাৰ ভিডিঅ'টো চাই আছে আৰু প্ৰত্যেকজন বন্ধুবৰ্গক শ্বেয়াৰ কৰি দিবলৈ আমি অনুৰোধ জনাইছোঁ ধন্যবাদ।